মৰিয়নি নকছৰি মাছখোৱা মিস্ত্ৰীগাঁৱৰ হানিফ আলী নামৰ এজন লোকক ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত হৈ থকাৰ উমান পাই আৰক্ষীয়ে আটক কৰে কিছুদিন পূৰ্বে। আৰক্ষীক কোনো ধৰণৰ খবৰ কোনে দিলে তাকে লৈ পৰিয়ালটোৰ বিভিন্ন কথা বতৰা চলিবলৈ ধৰে। একেখন গাঁৱৰে মিণ্টু শইকীয়া আৰু তেওঁৰ পত্নীয়ে আৰক্ষীক খবৰ দিয়াৰ সন্দেহ প্ৰকাশ কৰি ১ তাৰিখে হানিফ আলী পৰিয়ালে মাৰধৰ কৰাৰ উদ্দেশ্যেৰে মিণ্টু শইকীয়াৰ বাসগৃহলৈ আহে। কেইবাজনো লোকে মিণ্টু শইকীয়াৰ চৌহদ এলেকাৰ ভিতৰত সোমাই বিভিন্ন অজুহাত উলিয়াই কাজিয়া কৰি মাৰধৰ কৰিবলৈ চেষ্টা কৰে আৰু কাজিয়াৰ সম্পূৰ্ণ দৃশ্য চিচিটিভি কেমেৰাত আবদ্ধ হয়। তেওঁলোকে চিচিটিভিৰ কেবল কাটি ঘৰ জ্বলাই দিয়াৰো ভাবুকি দিয়ে। মিণ্টু শইকীয়াই সেই ৰাতিয়েই আৰক্ষীক বিষয়টো অৱগত কৰে আৰু বিষয়টো আৰক্ষীক অৱগত কৰে যদিও দুটি সৰু ল'ৰা-ছোৱালীক লৈ এতিয়া মিণ্টু শইকীয়াৰ পৰিয়ালটোৱে নিৰাপত্তাহীনতাত ভুগি সংবাদ মাধ্যমৰ কাষ চাপি সবিশেষ জানিবলৈ দিয়ে। মানে ৯ তাৰিখৰ দিনাখন মানে কি হয় ৯ তাৰিখৰ আগত ৪ দিন মানৰ আগত নিশ্চয় গম পাইছে যে মাছখোৱা মিস্ত্ৰীগাঁও যি হানিফ আলী মানে ড্ৰাগছৰ কেছত ফচিছিলে দেই। সেয়া মানে আমি প্ৰশাসনক আমি ফোন কৰি জনাইছো বুলি মানে তেওঁলোকৰ পৰিয়ালৰ মানুহে আমাক সন্দেহ কৰে। সেইদিনাখন মানে এইটো এটা প্লেনিং আৰু তেওঁলোকৰ আমাৰ লগত কাজিয়া লাগিবৰ কাৰণে যে তাহাঁতৰ ঘৰৰে এজন ল'ৰাক মানে শিকাই পঠাইছে যদিও নাজানো আৰু যে তই ৰাস্তাৰ পৰা এনেকে কবি তেতিয়া সিহঁতি কাজিয়া লাগিব বা তোক কিবা ক'ব তেতিয়া আমি গোটেইখিনি উঠি গৈ পেলাই মানে মাৰিব পাৰিম বুলি আৰু তাৰপিছতে সেই ল'ৰাটোৱে কি কৈছে মানে নাগনিজান ফালৰ পৰা ক'ৰ পৰা নাজানো মাল খাই আহি পেলাই মানে আমাৰ ঘৰৰ ওচৰতে জুই খুৱাই মানে দুজন দাদা আৰু আমাৰ মানুহজন বহি আছিলে। তেওঁ আহি ঘৰৰ পৰা তাহাঁতৰ ঘৰৰ পৰা আমাক মানে বেয়া ভাষাত গালি দিয়ে আৰু মোৰ মানুহজনক আৰু সেই দাদা দুজনক। তেতিয়া সেই কথাটোতে মানে আমাৰ মানুহজনে তেওঁক বুজাবলৈ যায় তই ইমান সৰু ল'ৰা হয় মানে ইমান বেয়া কথা কেলে কবি বুলি। তাৰপিছত তেওঁক সেই মাইকীজনীও মানে দম দি পেলাই লৈ যায় আৰু তোৰে ভুল তই কেলে মানুহকেইজনক গালি দিবি লোকৰ ঘৰত জুই খুৱাই আছে বুলি কয়। তেওঁলোকে মানে তেওঁলোকৰ পৰিয়াল মানুহ আনোৱাৰ আলী তাৰপিছতে শৰীফা বেগম তেওঁ ছোৱালী সুমিতা বেগম তাৰপিছতে ককায়েকৰ ছোৱালী ৰজি বেগম আৰু মানে সকল আৰু আহে মানে বহুত মানে পুলি পোখা গোটেইখিনি দাং খাই আহে আৰু তেওঁলোক মানে সুধিবলৈ নাহে আৰু কি কাৰণে আমি মানে কি হ'ল কি নাই সকলো ঘৰলৈকে আনোৱাৰ আলীয়ে মানে বেয়া ব্যৱহাৰ কৰি মোক দম দিছে আৰু তাৰপিছতে মই মানে কলো আৰু যে জেওৰা খুটি উঘালি লৈছে মোৰ ছোৱালীজনীকো ৰজি বেগম বুলি কোৱা ছোৱালীজনীয়ে দুচৰ দিছে দেই। তাৰপিছতে মই সুধিলো মানে তহঁতিটো কাজিয়াটো লৈ সুধিবলৈ আহিব পাৰ যে কি হ'ল কাজিয়াটো তহঁতি সুধিবলৈ অহা নাই আমাক যে দম দিবলৈ আহিছ। তেতিয়া আনোৱাৰ আলীয়ে কৈছে তহঁতি জুই খুৱাই তহঁতৰ ঘৰত কি আড্ডা দিয় কি আলোচনা কৰ আমি গম পাওঁ বোলে তহঁতি পুলিচক খবৰ দিয় আমাৰ বিষয়ে আমি কি কৰো কি নাই। তেতিয়া মই তাহাঁতক প্ৰমাণ খুজিলো যে তহঁতি প্ৰমাণ দে আমি পুলিচ প্ৰশাসনক কেতিয়া খবৰ দিছো যদি আমি পাতি থাকো ঘৰত তহঁতি শুনিলে বা আমাৰ তহঁতৰ বিষয়ে আলোচনা কৰো যদি আমাক দম দিবহি লাগে। তেনেকে কলত জেওৰা খুটি উঘালি লৈছে মোক বেয়া বেয়া ব্যৱহাৰ কৰিছে। তাৰপিছতে একদম পুৰা আৰু মাৰপিত আমি মানুহজনকো খেদি আহিছে সেয়া ছোৱালীজনীকো মাৰিছে। আমি ৰাতিয়ে গলো পুলিচ প্ৰশাসনৰ ওচৰত খবৰ দিবলৈ। তাৰপিছত তাহাঁতি কি কৰিছে পিছদিনাখন আকৌ ৰাতিপুৱা উল্টাই আমাক মাৰিবলৈ খেদি আছে। চিচিটিভি ফটোছত আমাৰ উঠিয়ে আছে 10 নম্বৰত জেওৰা খুটি লৈ গোটেই পুলি পোখা আমাক মাৰিবলৈ মানে চোতালত গেৰি ধৰিছে। আমাৰ পৰিয়ালটো ইয়াত অকলশৰীয়া তেওঁলোকৰ ভৰসাতেতো আমি আছো কিন্তু তেওঁলোকে জাতি ভেদ বিভাদ কৰি পেলাই আমাক সেয়া মাৰিবলৈ খেদি আহে। সেইটো ভয়তে আমি অকলশৰীয়া কাৰণে মানে পুলিচ প্ৰশাসনৰ ওচৰত গলো। তাৰপিছতে তেওঁলোকক জনালো তেওঁলোককো মাতিলে কিন্তু মানে তেওঁলোকৰ এটাই ভয় আৰু এহঁতি সদায় মানে আমাক ভাবুকি দিয়ে তহঁতি শুই থাকিবি ঘৰ জ্বলাই দিম তহঁতক খতম বনাই দিম এনেকে কয় মানে। সেইকাৰণে যাতে আমি এইটো আপোনালোকৰ যোগে মানে ছচিয়েল মিডিয়াৰ যোগে আমি অনুৰোধ মানে জনাব বিচাৰিছো যে ভৱিষ্যতে হয়তো এওঁলোকক মানে ভৰসা কৰিব নোৱাৰি বিশ্বাস একেবাৰে কৰিব নোৱাৰি। এনেও এইটো যিহেতু আমাৰ ওপৰত আশেষটো আছে এদিন নহয় এদিন পুৰাবই। আৰক্ষীয়ে মানে এতিয়া বৰ্তমান তেওঁলোকৰ দুজনমানৰ চহী লৈছে বাৰু সেইদিনাখন যে ভৱিষ্যতে তেওঁলোকেও কৈছে ভৱিষ্যতে আমি এওঁলোকক আৰু দিগদাৰ নিদো। তথাপিতো ইহঁতক বিশ্বাস কৰিব নোৱাৰি মানে সিহঁতি হয়তো আমি শুই থকা অৱস্থাত মানে কিবা কৰিও দিবহি পাৰে। কৈছে চিচি কেমেৰা তহঁতি লগালে কি হব চিচি কেমেৰা ৱাৰ কাটি দিলেতো তহঁতৰ একো প্ৰমাণ নাথাকিব। গতিকে এতিয়া মানে বাধ্যত পৰি আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছো ভৱিষ্যতে মানে আমাৰ হয়তো কিবা এটা এই জেগাডোখৰত মানে ঘটনা ঘটিবও পাৰে। তেতিয়া মানে আমাৰ যদি কেনেবাকে কিবা এটা ঘটনা ঘটে আমাৰ ওচৰৰ মানে এই সকল আনোৱাৰ আলী শৰীফা বেগম এওঁলোকৰ মানে পৰিয়ালটো দায়ী হব বুলি মানে আপোনালোকৰ আগত মই জনাব বিচাৰিছো। আনহাতে একেটা পৰিয়ালতে কাষত থকা প্ৰেমনাথ চাহু নামৰ লোকজনকো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰ অভিযোগ আনিছে আৰু সীমাৰ বেৰসমূহ ভঙাৰ লগতে গৌ মাংস ধ্বংস কৰি হাড়সমূহ প্ৰেমনাথ চাহুৰ বাৰীত পেলায় আৰু এই কথাবিলাক তেওঁলোকক ক'লে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। প্ৰেমনাথ চাহু বিহাৰী সম্প্ৰদায়ৰ হিন্দু লোক হোৱাৰ বাবে এনে অত্যাচাৰ কৰে বুলি তেওঁ জানিবলৈ দিয়ে আৰু প্ৰেমনাথ চাহুক
এই কাজিয়াসমূহৰ ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিছে। বাৰে বাৰে প্ৰাণে মৰা ভাবুকি দিয়াত এতিয়া প্ৰেমনাথ চাহুৱে নিৰাপত্তাহীনতাত ভুগি সংবাদ মাধ্যমৰ কাষ চাপি সবিশেষ জানিবলৈ দিয়ে। এতিয়া কথা হৈছে হানিফ আলী পৰিয়ালটোৱে সমাজ বিৰোধী কাম কাজ কৰি আইন প্ৰশাসন কাকোৱে ভয় নকৰাত এই পৰিয়ালসমূহ চিন্তিত হৈ পৰিছে। মই নমস্কাৰ, প্ৰেমনাথ চাহু, মাছখোৱা মিস্ত্ৰীগাঁও, নকাচে মৌজা, মৰিয়নি সমষ্টি, যোৰহাট ডিষ্ট্ৰিক্ট। আমাৰ দেউতা ভুখিৰাম চাহু। আমি এই জেগাটোত আমি পূৰ্বপুৰুষৰ আমি তিনি পুৰুষ হৈ গ'ল। আমাৰ এই ভেটিখনত থাকি আমি অশান্তি আজিলৈকে কিছুমান আমাৰ সীমা বিবাদ আৰু আমাৰ কিবা এটা ক'বলৈ গ'লেও আমাৰ দৌৰি আহে গোটেই পৰিয়ালটো। মুছলিম সম্প্ৰদায় ইব্ৰাহিমৰ গোটেই পৰিয়ালটো দৌৰি আহে। হুছেইন আলীয়ে এই হানিফ আলী আৰু বাবু আলী আৰু চুলতান আলী গোটেই ল'ৰা ছোৱালী মানে লেডিজ আৰু জেণ্টছৰ কোনো হিচাপ নাই। আমাৰ সীমা আমাৰ খুচি থাকে, সীমাটো খহাই দিয়ে, জৰা দিবলৈ জেগা নাথাকে, বাঁহো কাটি দিয়ে। বাৰীত আমাৰ সোমাই পিনি চোৰ নিচিনা বাৰীত আমাৰ বাঁহো কাটি দিয়ে, আমাক অমান্য কৰে আৰু গছত ৰিঙো মাৰি দিয়ে। গাঁওবুঢ়াকো জনাই থৈছো আৰু ভিডিঅ'কো জনাই থৈছো। এইটো নতুন কথা নহয়, আপোনালোকে হয়তো সুধিব পাৰে, আপোনালোকে ইনকুৱাৰী ল'ব পাৰে। এইটো আমি প্ৰশাসনকো দিছিলো ছ'চিয়েল মিডিয়াত। আমাৰ ঘৰত একদম উৰি বুৰি আহি আমাৰ পদূলিত আমাৰ কাজিয়া কৰে আৰু তোৰ মাৰিবলৈ আহে আৰু কৈছে তোক একেবাৰে মাৰি গিৰাই দিম বা ছিঙি দিম আৰু ভয় ভাবুকি দি থাকে। হয়তো কেতিয়াবা মোক মানে মৰ্ডাৰো কৰিব পাৰে, কোনো গেৰাণ্টি নাই। মই অকলশৰীয়া মানুহ, মোক বিহাৰী বিহাৰী বুলি জাতিটো লৈ মোক বিৰাট অপমান কৰে, মানে একদম পেলাই দিম বা মাৰি দিম বুলি। আৰু গৰু মাংসৰ হাডি সিহঁতি খাই লেকিন গৰু মাংসৰ হাডিটো পুতি থব নোৱাৰে, যত্নত সিহঁতি গাঁত খানি পুতি থব লাগে, লেকিন আমাৰ অমান্য কৰি আমাৰ ভেটিত আমাৰ বাৰীত পেলাই দিয়ে। আৰু কিনো কওঁ, আমাকতো বিৰাট অশান্তি কৰি থাকে। আমি অকলশৰীয়া মানুহ, আমিতো নিজৰ গোটেই সেই পৰিয়ালটো আমাৰ কাষৰ ওচৰ চুবুৰীয়া আমাৰ ইব্ৰাহিম আলীয়ে গোটেই পৰিয়ালটো পেলায়। আৰু এইবিলাক অমান্য কৰি থাকে যে সিহঁতি কেনিমতে সিহঁতি পলক আৰু আমি লুটিম, আমি সেইটো দখল কৰিম। আমাৰ গছ গছনি আমাৰ জৰা দিবলৈ আমাৰ জেগা নাই, তাত গৰু বাটো আছে 6 ফুটৰ, সেই গৰু বাটটো সিহঁতি লুটিছে, লেকিন আমাৰ মাটিটোও খহাই থাকে, আৰু আমাক জৰা জপনা দিবলৈ নিদিয়ে আৰু একদম অশান্তি কৰি পেলাইছে। আৰু এইটোকে কৈ আৰু মই আৰু কি বিশেষ কওঁ, আমাকতো মানে প্ৰশাসনকো মই দিছিলো ছ'চিয়েল মিডিয়াত। আগত জনোৱা নাই, মই মোবাইলত মোৰ ভৰি হাত বেয়া আছিলে, মোৰ এটা হাত গেলি গৈছিলে, মোৰ ভৰি এটা মোৰ মচকা খাইছিলে, মই যাব পৰা নাই, লেকিন ছ'চিয়েল মিডিয়াত মই দিছিলো। লেকিন এইটো বিষয়ে মই কিবা এটা নাপালো, তেওঁলোকৰ মানে ইমান এটা মই দুখ দিব নোৱাৰো। মই নিজে যে কাগজটো দিয়া নাই, মই দুখ দিব নোৱাৰো। সেই গতিকে তেওঁলোকক মই দুখী দিব নোৱাৰো। মই ছ'চিয়েল মিডিয়াত মই এৰিছিলো। গতিকে তেওঁলোকে যদি এইটো পাই আহিছে বা কিবা কৰিছে, মই সেইটো মোৰ বহুত ভাল কথা, মই বহুত সুখী। মোৰ এই কামটো মোৰ সুখী হয়, মোৰ হেৰি হওক, সাৱধান হওক আৰু মোৰ এইটো চিজিল হওক কামবিলাক। এইটো মই অনুৰোধ কৰিলো আৰু সকলোকে মই প্ৰাৰ্থনা কৰিলো আৰু এইটো মই জনাইছো। আৰু মই বিৰাট বিপদত আছো, কেতিয়াবা ভয় ভাবুকি দিয়ে মোক মৰ্ডাৰো কৰিম বা মাৰি পেলাই দিম বুলিও। আৰু ভিডিঅ' কিছুমান মই কৰি থৈছো, সেই ভিডিঅ'বিলাক আপোনালোকক দিছো। সেই ভিডিঅ'ৰ থ্ৰুৰে দেখি পাইছে যে আপোনালোকে গম পাব, সেইটো মোক মাৰিবলৈ একদম পদূলিত উঠি আহিছে গোটেই পৰিয়ালকেইটা উৰি বুৰি। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।